দাদা এটা আছে বৰ্তাৰ ঘৰত দাদাটোৱে বোলে ধুনু ধুনুকে পঢ়ে বোলে সেইকাৰণে বৰ্তাই টেবুলখন দিছে পঢ়িবলৈ তুমি ধুনু ধুনুকে পঢ়িবা তোমাকো ধুনু ধুনু এখন টেবুল দিম মই পঢ়িবা নে নপঢ়া সেইটো কোৱা পঢ়িবা নে নপঢ়া তুমি সেইটো কোৱা তুমি পঢ়িবা সঁচাকৈ পঢ়িবাতো তুমি যদি ভালকৈ পঢ়া তেতিয়া তোমাকো এখন ধুনু ধুনু টেবুল বনাই দিম ৰিডিং টেবুল মানে পঢ়া টেবুল অঁ তোমাৰ কাৰণে অকণমান সৰুকৈ চাপৰকৈ বনাই দিম বাৰু কিন্তু পঢ়িবা নে নপঢ়া ভালকৈ সেইটো কোৱা খাটাং পঢ়িবাতো হা ঠিক আছে তোমাক এখন বনাই দিম বাৰু দেই এইখন এই জেঠাই এজনীয়ে নিব শুবলৈ নিব আকৌ আলহী শুব আকৌ জেঠাইৰ ঘৰত আলহীৰ কাৰণে